নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যিসকলোকে নেকি চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপোনালোকে বাৰু চৰকাৰী ঘৰ পালে নে নাই পোৱা সেই সম্পৰ্কত কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব। আপোনালোকে এতিয়া পৰ্যন্ত যদি এটা চৰকাৰী ঘৰ নাই পোৱা তেন্তে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু লগতে ভিডিঅ'টো দুই এজন বন্ধুবৰ্গলৈকো শ্বেয়াৰ কৰি দিব সকলোৱে যাতে এই ইনফৰমেশনটো জানিব পাৰে। তো চৰকাৰী ঘৰ নোপোৱা সকলৰ কাৰণে ওলোৱা সেই ভাল খবৰটোনো কি সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল লাগে লাইক এটা কৰি থৈ যাব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ খবৰবিলাক যাতে নিতৌ আপোনালোকে এই চেনেলটোত লাভ কৰি থাকে। যিসকল লোকে নেকি চৰকাৰী ঘৰ লাভ নাই কৰা তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। যিসকলে চৰকাৰী ঘৰৰ তালিকাত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। যোৱা মাৰ্চ আৰু এপ্ৰিল মাহৰ ভিতৰত বহু লোকৰ বেংকৰ একাউণ্টলৈ চৰকাৰী ঘৰৰ ধন বিতৰণ কৰা হৈছে। আগন্তুক সময়ত যেতিয়া নতুনকৈ চৰকাৰ গঠন হ'ব তাৰ পাছত আমাৰ অসমৰ জনসাধাৰণক আৰু চৰকাৰী ঘৰ প্ৰদান কৰিব। প্ৰত্যেক বছৰে চৰকাৰী ঘৰ প্ৰদান কৰি গৈ থাকিব। আমাৰ নতুনকৈ আমাৰ অসমত মানে যিমানবিলাক নেকি কেঁচা ঘৰ আছে এটাও কেঁচা ঘৰ নাথাকিব, চবৰে নতুন এটা পকা ঘৰ হ'বগে। এতিয়া খবৰ ওলাই পৰিছে যিসকল লোকৰ নাম নেকি চৰকাৰী ঘৰৰ তালিকাত নাছিলে তেওঁলোকৰ নাম এতিয়া আৱাস প্লাছৰ অধীনত চৰকাৰী ঘৰৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা হৈছে বুলি খবৰ ওলাই পৰিছে। এতিয়া আপোনাৰ নামটো আছেনে নাই কেনেকৈ আপোনালোকে চাব, তাৰ কাৰণে pmayg.nic.in এই ৱেবছাইটটোত আপোনালোকে যাওক। যোৱাৰ পাছত আপোনালোকে নাম আপোনালোকৰ চাব পাৰিব। আপোনালোকৰ নামটো তালিকাখনত আছেনে নাই সেইটো আপোনালোকে চেক কৰিব পাৰিব বুলি জনাইছে। তো তাৰ কাৰণে আপোনালোকে ষ্টেক হোল্ডাৰ এই অপশ্যনটোত যাব। যোৱাৰ লগে লগে ইয়াতে আপোনালোকক তিনিটা অপশ্যন দেখাব। প্ৰথমটো হ'ল IAY, দ্বিতীয় দুটা অপশ্যন দেখাব, পিছৰটো হৈ গ'ল PMAYG। তো আপোনালোকে PMAYG অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব। নাম্বাৰটো দিয়াৰ পাছত আপোনালোকে এডভান্স চাৰ্চত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ নিজৰ ষ্টেটখন যেনে আসাম ক্লিক কৰিব। ক্লিক কৰাৰ পাছত জিলাখন, জিলাৰ পাছত পঞ্চায়তৰ পাছতে আপোনালোকৰ তালিকা ওলাই পৰিব, গোটেই পঞ্চায়তৰ তালিকাখন, আৰু তাত চেক কৰিব পাৰিব যে আপোনালোকৰ নাম আছে নে নাই। তো মুঠতে যাৰ যাৰ চৰকাৰী ঘৰ নাই, যোনে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ নাম এতিয়া আৱাস প্লাছৰ অধীনত চৰকাৰী ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বুলি খবৰ ওলাই পৰিছে। তো আপোনালোকে এতিয়াই যাওক আৰু চেক কৰক। তাৰ পূৰ্বে আপোনালোকক আৰু দুটামান জানিবলগীয়া কথা জনাই থৈ যাওঁ চৰকাৰী ঘৰৰ লগতে জড়িত। শেহতীয়া আপডেট অনুসৰি 2026 চনৰ মাৰ্চ আৰু এপ্ৰিলৰ প্ৰথম ভাগত বহু হিতাধিকাৰীৰ একাউণ্টত প্ৰথম আৰু দ্বিতীয় কিস্তি ইতিমধ্যে ট্ৰান্সফাৰ কৰিছে বুলি খবৰ ওলাই পৰিছে। আৰু এই ধনসমূহ DBT একাউণ্টৰ জৰিয়তে আপোনালোকক প্ৰদান কৰে। DBTৰ জৰিয়তে ধৰি লওক আপোনালোকে যিটো আধাৰ কাৰ্ড আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে লিংক কৰি ৰাখিছে সেই বেংকৰ একাউণ্টটোত আপোনালোকৰ পাব লগা ধনৰাশিসমূহ ট্ৰান্সফাৰ কৰা হয়। তো DBTৰ জৰিয়তে ট্ৰান্সফাৰ কৰা হয়। তো আপোনাৰো যদি চৰকাৰী ঘৰৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে তো আপোনালোকে এতিয়াই DBT একাউণ্ট এটা খুলি ৰাখক। DBT একাউণ্ট খোলাৰ লগে লগে যেতিয়াই চৰকাৰে পইচা ট্ৰান্সফাৰ কৰিব তেতিয়াই আপোনাৰ একাউণ্টত গৈ ধনসমূহ সোমাই যাব। আৰু তাৰ লগতে সৰু সুৰা দুই এটা ডকুমেণ্টটো জমা কৰিব লাগিবই, সেইকেইটা জানেই, যেনে আধাৰ কাৰ্ড হৈ গ'ল, যেনে পান কাৰ্ড হৈ গ'ল, ৰেচন কাৰ্ড হৈ গ'ল, যেনে আপোনালোকৰ জব কাৰ্ড হৈ গ'ল। এই ডকুমেণ্ট কেইটাটো লাগিবই। তাৰ উপৰিও আপোনালোকে এটা DBT একাউণ্ট খুলি ৰাখিব লাগিব যাতে আপোনালোকক চৰকাৰে দিয়া পইচাসমূহ ডাইৰেক্টলি বেংকৰ একাউণ্টত আহি সোমাই যায়। তো বন্ধুসকল, আপোনালোকে চৰকাৰী ঘৰ পাইছে নে নাই পোৱা সেই সম্পৰ্কত জনাব। যদি এতিয়ালৈকে পোৱা নাই শীঘ্ৰেই যাওক আৰু আপোনালোকে আপোনালোকৰ নামটো চেক কৰক নতুন তালিকাখনত। ইতিমধ্যে তালিকা আপোনালোক সকলোৰে কাৰণে মুকলি কৰি দিয়া হৈছে। তো বন্ধুসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে সেই সম্পৰ্কত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।